কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। আপোনালোকক মাতি আনি ক'লোঁ যে মোক একাংশ সাংবাদিকে, একান্ত ৰাজনীতি বহুতেই মোক কংগ্ৰেছ দলৰ পৰা খেদাব বিচাৰে, কিন্তু মই বিদেশী নহয়, মই মানে জন্মসূত্ৰে কংগ্ৰেছী। সেই গতিকে কংগ্ৰেছ মই যেতিয়ালৈকে নিজ ইচ্ছাৰে ত্যাগ নকৰোঁ, কোনেও মোক ত্যাগ কৰাব নোৱাৰে, আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ মোৰ কোনো পৰিকল্পনাই নাই। আজি আমাৰ এজন নেতা তৰুণ গগৈ মন্ত্ৰীসভাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত চামিল হ'ল, আৰু তেখেতৰ এই বিজেপিত যোগদান কৰা ঘটনাটো মই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিব বিচাৰোঁ। প্ৰায় 3 দশক জুৰি তেখেতে যেনেকৈ দলৰ প্ৰতি সেৱা আগবঢ়াইছিল, ঠিক তেনেদৰে আমাৰ দলেও তেখেতক বহুখিনি সুযোগ সুবিধা দিছিল, আৰু তাৰ পিছত তেখেতে আজি দল ত্যাগ কৰাটো মই খুব সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। এই আমাৰ নীতি আদৰ্শৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰি তেখেতে কংগ্ৰেছৰ নীতি আদৰ্শৰ পৰিপন্থী ভাৰতীয় জনতা দলত, ভাৰতীয় জনতা পাৰ্টি যোগদান কৰাটো আমাৰ সপোনৰো অগোচৰ আছিল। তেখেতে যি ধৰণেৰে এই কাম কৰিলে, তাতকৈ পশ্চিমবংগৰ মমতা বেনাৰ্জী অথবা দাক্ষিণাত্যৰ অন্য কেতবোৰ নেতাৰ নিচিনাকৈ যিসকলে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিব নোৱাৰি নিজাববীয়াকৈ বিজেপিৰ বিৰোধী ৰাজনৈতিক এটা স্থিতি গ্ৰহণ কৰিছিল, সেই স্থিতি গ্ৰহণ কৰা হ'লেও মই সুখী হ'লোহেঁতেন। অথবা তেখেতে যদি আমাৰ দলৰ প্ৰতি তেখেতৰ কিছু স্থলত তেখেতে আমাৰ দল ত্যাগ কৰিলে নিশ্চিতভাৱে নিৰপেক্ষ অৱস্থান এটাও গ্ৰহণ কৰিব পাৰিলে হয়। কিন্তু যিটো দলৰ বিৰুদ্ধে তেখেতে যোৱা সময়ছোৱাত আমাৰ দলৰ নেতৃত্বৰ লগত একেলগে কাম কৰিলে, তাৰ পিছত তেখেতে হঠাৎ এনেকৈ দলত্যাগ কৰি বিজেপি দলত যোগদান কৰাটো বৰ সঠিক সিদ্ধান্ত বুলি মই নকওঁ, আৰু তেখেতৰো ইয়াৰ ফলত কেনেকুৱা কি ভৱিষ্যত ৰাজনীতি হ'ব সেয়া সময়ে নিশ্চয় লক্ষ্য কৰিব। মোৰ ক্ষেত্ৰতো বহুত কথা ওলাই আছে, মুখ্যমন্ত্ৰী মহোদয়ে ভৱিষ্যতবাণী কৰি আছে বুলি মই শুনা পাইছোঁ। মই ক'ব বিচাৰোঁ যে বিজেপিৰ দলে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ। মোৰ পিতৃ প্ৰয়াত ৰাম মনোহৰ লোহিয়াৰ যি ছ'চিয়েলিষ্ট পাৰ্টি আছিল তাৰ সদস্য আছিল, আৰু এটা সময়ত সেই দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ যোগেৰে ৰাজনীতিত প্ৰৱেশ কৰিছিল। সেয়ে মই মোৰ পিতৃ মাতৃৰ আদৰ্শৰে কংগ্ৰেছ দলত কলেজীয়া জীৱনৰ পৰাই আছোঁ, আৰু এই আদৰ্শতে মই অবিচল হৈ থাকিম। মই দল ত্যাগৰ কথা বিভিন্নজনে যোৱা বহু সময় ধৰি এনেধৰণেৰে মানে বিভিন্ন মাধ্যমত প্ৰচাৰ কৰি আছে, যিটো অতি দুৰ্ভাগ্যজনক। মই এনেকুৱা কথা কেতিয়াও ভবা নাই। ই মোৰ দলৰ কৰ্মীসকলক আৰু আমাক হতাশ কৰিবলৈ এটা অপচেষ্টা। মই বিজেপিৰ দৰে যিটো সাম্প্ৰদায়িক দল, যিটোৱে সংবিধানখনকে সংশোধন কৰিব বিচাৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, এনে দলৰ প্ৰতি কেতিয়াও সমৰ্থন আগ নবঢ়াওঁ।